চিটত আমি জিকিলো বুলি হ'ব ঠিক আছে দিয়া জিকিলো নে কনফাৰ্ম জিকিলো শ্ৰদ্ধা ৰাইজ আমাৰ বিটিআৰৰ ইলেকশ্যনৰ কাৰণে মই 3 দিন আগত ওদালগুৰিত আছিলোঁ উদয়বাৰী হৰিচিঙা আৰু হালিংদুৱাৰত মোৰ মিটিং আছিল তাৰপিছত তামোলপুৰত আমাৰ মিটিং হ'ল দৰঙাগিৰি নাগৰিজুলি শুক্লাই চেৰফা আৰু যোৱাকালি মোৰ মিটিং হ'ল বাক্সা জিলাত আমাৰ মথনগুৰি আৰু মুছলপুৰ আজি আমি ৰাতিপুৱা মিটিং কৰিলোঁ ফুৰিবাৰী সুবাইজা আৰু এতিয়া মানৱ চেৰফা অহাকালি মই আকৌ কোকৰাঝাৰ যাম যিমান মিটিঙত এইবাৰ বিজেপি দলৰ মিটিঙত যিমান ৰাইজ ওলাই আহিছে আৰু কোনো পাৰ্টিৰ মিটিঙত ইমান ৰাইজ ওলাই অহা নাই বিজেপিৰ মিটিঙত ইমান ৰাইজ ওলাই আহিছে এইবাৰ এটা কথা একদম স্পষ্ট যে বিটিআৰৰ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে বিটিআৰৰ ৰাইজে এবাৰ মনতে এইবাৰ সিদ্ধান্ত লৈছে যে আমি বিজেপি দলক জিকাম মোক সাংবাদিকসকলে মাজে মাজে সোধে যে আপোনালোকে বিপিএফৰ লগত কণ্টেষ্ট নেকি কোনোবাই মোক সোধে যে আপোনালোকৰ কণ্টেষ্ট ইউপিপিএলৰ লগত নেকি মই এটাই কথা কওঁ যে বিপিএফো আমাৰ শত্ৰু নহয় ইউপিপিএলো আমাৰ শত্ৰু নহয় কিন্তু এইবাৰ ভোট আমি পদুমৰ চিনত দিম আমি পদুমক জিকাম মই ঠিকে কৈছো নে নাই ঠিকে কৈছো নে নাই শ্ৰদ্ধা ৰাইজ আমি যোৱাবাৰ বিটিআৰত 9টা চিট আমি জিকিছিলো মানৱ চেৰফাত অকণমান ভোটত আমি যোৱাবাৰ হাৰিছিলো বিটিআৰত 40টা চিট আছে যদি আমি 9টা চিট জিকো আমি কাৰোবাৰ লগত চৰকাৰত থাকিব পাৰিম কিন্তু চৰকাৰৰ দায়িত্ব আমাৰ হাতত নাথাকে এইবাৰ আমি বিচাৰিছো যাতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দিছপুৰৰ চৰকাৰৰ আঁচনি আৰু আমাৰ যে নীতি এই আঁচনি আৰু নীতিৰ ফলাফল সকলো মানুহে পাব লাগে বিটিআৰৰ ৰাইজ বঞ্চিত হৈ থাকিব নালাগে